মোৰ ভিডিঅ'ত আজি আপোনালোকক স্পেচিয়েল বস্তু দেখা পাব। স্পেচিয়েল বস্তুটো হৈছে কেঁচা আম। গতিকে আমৰ ৰেচিপি আজি আপোনালোকক দেখুৱাম মই। কিনো বনাওঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিন্তু বেবী ব্লগ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু আজি যে মই ক'লোঁ আম স্পেচিয়েল বস্তু, গতিকে আমৰ আজি মানে এখন মাছৰ টেঙা জোল বনাম। গতিকে এই ভিডিঅ'টো আচলতে মাজতে যে দুদিনমান গৰম দিছিল তেতিয়াৰে ভিডিঅ', মই ক্লিপবোৰ ৰাখি থৈছোঁ কিন্তু দিব পৰা নাই। আজি ভাবিছোঁ ভিডিঅ'টো দিয়ে দিওঁ। আজি কিন্তু বাহিৰত বহুত ডাঙৰ বৰষুণ দি আছে, বৰষুণ মানে এৰাৰ নামেই নাই। গতিকে ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ দি দিলোঁ। এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু আলু বইল কৰি লৈছোঁ। গতিকে মাছৰ টেঙাৰ আঞ্জাখন আচলতে বেয়া পোৱা মানুহ খুব কম আছে। আৰু এতিয়া দিলোঁ ইয়াতে মই জিৰা, পাঁচফোৰণৰ গুটি আৰু ইফালে পিঁয়াজ, এইখিনি সুন্দৰকৈ ভাজি ল'লোঁ। একেবাৰে চিম্পুল, সকলোৱে জানে, তথাপিতো মই ৰেচিপিটো বনালোঁ যেতিয়া আপোনালোকক দি দিলোঁ। আৰু মই ইয়াতে আম ব্যৱহাৰ কৰিম, এটা আম, বহুত বেছি টেঙাও নহয়, গতিকে আৰু ইয়াত প্ৰথমতে মই দি লৈছোঁ আমখিনি, আৰু আমৰ ওপৰত দিছোঁ হালধি, নিমখ, তাৰপিছত ধনিয়াৰ গুড়ি, আৰু এইখিনি এতিয়া সুন্দৰকৈ ভাজি ল'ম, যিহেতুকে আলু বইল কৰাই আছে আৰু মাছ ফ্ৰাই কৰাই আছে, গতিকে সোনকালে হৈ যাব। আৰু এতিয়া এয়া মই ইয়াতে ব্যৱহাৰ কৰি পেষ্ট আদা নহৰু জিৰা আৰু শুকান জলকীয়া সুন্দৰকৈ মই পেষ্ট বনাই ৰাখিছোঁ। সেয়া দিলোঁ অকণমান, সুন্দৰকৈ সিজি আহিল। এবাৰ দিলোঁ এয়া বইল আলু বনাম। আৰু অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া দিছোঁ পানী অকণমান, আৰু ইয়াতে দিম মই জলকীয়া দুটা দিছোঁ, যিহেতুকে শুকান জলকীয়া মই জিৰাৰ লগত পেষ্ট বনাই দিছোঁ। আৰু ইয়াত দেখিছেনে আমাৰ আম টেঙাৰ মাছৰ টেঙাৰ জোল হৈয়ে গ'ল, আৰু উতলি আছে। এই উতলি থাকোঁতে মাছখিনি দি দিছোঁ, ফ্ৰাই মাছখিনি। গতিকে হৈ গ'ল মোৰ মাছৰ টেঙা ৰেডি। মানে বতৰৰ লগত মিলাই বনাইছোঁ আজি আম টেঙা আৰু আলু মাছৰ জোল। আৰু আপোনালোকৰ মাজলৈ যিহেতুকে বনালোঁ, এতিয়া সুন্দৰকৈ এয়া সজাইও দেখাইছোঁ। গতিকে আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব। আৰু ভাজিছিলোঁ ঢেকীয়া, এয়া। আৰু যোৱাকালি এনেকুৱাকৈ নিমখত আমি আমখিনি আচাৰৰ কাৰণে থৈ দিছোঁ, যিহেতুকে ৰ'দ দিছে, অহাকালিৰ পৰা ৰ'দত দিম, দুদিন ৰ'দ লগালে হৈ যাব। ঘৰৰে আম, আদা এনেকুৱাকৈ নিমখত থৈ দিছোঁ। আৰু এইকেইটাৰ ভাবিছোঁ জেলি বনাম, আৰু জেলিৰ কাৰণে মই বাকলিখিনি গুচাই এনেকুৱা টুকুৰা কৰি লৈছোঁ। আৰু জেলিটো বনোৱা ৰেচিপিটো দেখুৱাম আপোনালোকক। গাইজ, জীৱনত যদি এক্সাৰচাইজ কৰিবৰ মন আছে, আপোনালোকে বঠিত বহি কিবা এটা কাম উলিয়াই লওক, মানে যাতে অলপমান দীঘলীয়া হয়। গতিকে মই ভাবিলোঁ আজি আমৰ জেলি বনাম। আমখিনি বঠিতে কাটি আছোঁ, কিন্তু মোৰ অৱস্থা চাওক, মানে ঘামতে মানে মই একেবাৰে ধোৱা গৈছোঁ। গতিকে আপোনালোকেও এইটো কৰিব পাৰে। সেয়া আম কাটি আছোঁ, বঠিত আম কাটি আছোঁ, আৰু মোৰ এই অৱস্থা হৈছে। গতিকে এক্সাৰচাইজ বেলেগ নালাগে, ঘৰতে যেতিয়া মানে এইখিনি কাম কৰা হয় বহুত বেছি এক্সাৰচাইজ হৈ যায়। গতিকে আমাৰ সকলোকে কৈছোঁ, আগতে যদিকে মানুহে বঠিতেই সকলোবোৰ কাটিছিল, মই বাৰু কটাৰীৰে বা চুৰিৰে কটাই অভ্যাস, কিন্তু আজি ভাবিলোঁ আমখিনি বঠিত কাটি লওঁ। কিন্তু একেবাৰে ঘামতে মই অৱস্থা নোহোৱা হৈ গৈছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ, আৰু আপোনালোকৰ মাজলৈ এটা সৰু মানে টিকলো মানে মেছেজ দিলোঁ। গতিকে আপোনালোকে বঠিত কাটিব, বহুত বেছি মানে ভাল। আৰু মই ইয়াত আমৰ জেলি বনাবলৈ দি আছোঁ, আমখিনি দি দিব। আৰু এতিয়া সুন্দৰকৈ এয়া আমখিনি মই গেছত উঠাই দিলোঁ, এয়া। আৰু এতিয়া ঢাকি দিম। আমখিনি এতিয়া উতলি আছে। মই যিহেতুকে দুবিধ জেলি বনাম, এইখিনি ধুনীয়াকৈ সিজাই লৈ ইয়াৰ পানীটো মই দিছোঁ। আৰু এতিয়া মই ইয়াতে চেনি ব্যৱহাৰ কৰিম, চেনি নিমখো ব্যৱহাৰ কৰিছোঁ। আৰু মই ইয়াতে ব্যৱহাৰ কৰিছোঁ অকণমান ফুড কালাৰ। আৰু এতিয়া কালাৰটো খুব সুন্দৰ হ'ব, কিন্তু ফুড কালাৰটো বহুতে স্বাস্থ্যৰ কাৰণে বেয়া বুলি কয়, মই অকণমান দিছোঁ। আৰু এয়া দেখা পাইছেনে উতলি আছে, আৰু অকণমান সময়ৰ পিছত হৈয়ে যাব। আৰু আমখিনিত এইখিনি আচলতে মই সিজাই লোৱা পানীখিনিয়ে ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, কিছু সময়ৰ পিছত দেখিছেনে কালাৰ।
এই আমাৰ আমৰ প্ৰথমটো জেলি ৰেডি হ'ল আৰু মই নেক্সটটো বনাম বাৰু দৈটো একেবাৰে সুন্দৰ হৈছেনে ঠাণ্ডা হ'ব দিম তাৰপিছত বটলত ভৰাই থ'ম এইবাৰ লৈছোঁ এয়া বইল কৰি লোৱা আমখিনি আৰু আমত দিছোঁ মই জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি অকণমান আৰু অকণমান নিমখ দিম তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ আজি দুবিধকৈ জেলি বনালোঁ আৰু আপোনালোকে এনেকুৱাকৈ আমৰ পানীখিনিৰো কৰিব পাৰে আৰু আমখিনিৰো কৰিব পাৰে আৰু ইয়াতে মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিছোঁ আৰু এইটো দিলেও কালাৰটো ধুনীয়া হয় আৰু ইয়াতে দিছোঁ মই কাজু আৰু কিচমিচ অকণমান আৰু আপোনালোকেও এনেকুৱাকৈ দিব পাৰে আৰু একেবাৰে অপশ্যনেল হয় গতিকে মই ইয়াতে দি দিলোঁ আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে ইয়াতে মই চেনি ব্যৱহাৰ কৰিছোঁ 2 চামুচ আৰু লগতে এয়া চাওক মোৰ আমৰ জেলি ৰেডি হৈ গ'ল গতিকে আপোনালোকে ব্ৰেড ৰুটি ভাতৰ লগত সকলোৰে লগত খাব পাৰে আজি ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব আৰু লগতে মই নেক্সট আপোনালোকক আমৰ আচাৰৰ ভিডিঅ' লৈ আহিম গতিকে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম তেতিয়াহ'লে সকলোৱে ভালে কুশলে থাকিব আৰু লগতে মই ফেচবুক পেজত দিম আপোনালোকে ফ'ল' কৰি দিব বাই বাই